জালুকবাৰী আৰক্ষীক বিভ্ৰান্ত কৰি নিজকে ডকাইতি কেছৰ ভুক্তভোগী বুলি আখ্যা দিয়া যুৱকৰ ৰূপত ওলাল গৰু ব্যৱসায়ী। আজি কালি দিনৰ ভাগত জালুকবাৰী ট্ৰেডিশ্যন ব্লু হোটেলৰ সমীপতে এক ডকাইতি কাণ্ড সংঘটিত হৈছিল বুলি কেইজনমান যুৱকে চলাইছিল এক প্ৰচাৰ। তাৰ পাছতেই জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰে তদন্তত ডকাইতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰা যুৱক কেইজন ওলাল গৰু ব্যৱসায়ী। আৰক্ষীয়ে চলোৱা মাৰাথান জেৰাৰ অন্তত পোহৰলৈ আহে ঘটনাৰ আচল সত্য। যুৱক কেইজন গৰু ব্যৱসায়ী বুলি প্ৰমাণ হোৱাৰ পাছত গ্ৰেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে। ধৃত যুৱক কেইজন আসিফ আলী, ৰেকি আলী, ফৰমদ আলী আৰু আজমল আলী। আমাৰ লগত পইচা আছিল 21,85,000। আমি আহি থাকোঁতে আপোনাৰ বৰগাঁও ব্ৰিজৰ পৰা বলেৰো এটা পিছা কৰিলে আমাক। গাড়ীটোৰ নম্বৰ হ'ল AS01AB1036। সেইটো গাড়ী আহি কিনে ৰেডিচনপুৰ ফ্ৰণ্টত মোক ব্ৰেক কৰিব ক'লে। আমি 5জন আছিলোঁ, গাড়ীত মোৰ মামা আছিল মোৰ লগত। আহোঁতে সিহঁতে ব্ৰেক কৰিব দিলে, মই ব্ৰেক নকৰিলোঁ। তাৰপিছত সিহঁতে অলপ আগে তেলিপৰ ফ্ৰণ্টতে গাড়ীটো আগত পাতি দিলে। পাতি দিয়াৰ পিছত সিহঁতে কৈছে গাড়ীত ড্ৰাগছ আছে। গাড়ীটো চব মানুহকে নুমাই চব পকেটবিলাক চেক কৰিলে, কৰি মোবাইলবিলাক লৈ ল'লে। আমাৰ 5টা মোবাইল আছিল, মোবাইলবিলাক লৈ ল'লে, গাড়ীত চাবিটো লৈ ল'লে। ক'লে মোক কৈছে তই ড্ৰাগছৰ ব্যৱসায় কৰ, মই আগতে চিনি পাওঁ, এনেকৈ ক'লে। কৈ কেনে সিহঁতে কৈছে পইচা দে, পইচাটো বেগটো লৈ ল'লে। লৈ কেনে সিহঁতে কৈছে জালুকবাৰী PSলৈকে আহ, আমাৰ OC ছাৰ আহি আছে, ইয়াৰ পৰা নিহিলিবি কিন্তু। আমাক এনেকৈ কৈ থৈ গ'ল। কৈ থৈ এতিয়ালৈকে আমি হিলা নাই, আমি ইয়াতে আছোঁ। এতিয়ালৈকে সিহঁতৰ আহি নাই। সিহঁতৰ মানে ইয়াতে বগা টি-চাৰ্ট পিন্ধি আছে, সিহঁতৰ আৰ্মি ইয়াতে লগোৱা আছে, প্লাছ সিহঁতৰ ব্লেক পেণ্ট আৰু আৰ্মিৰ জোতা পিন্ধি আছে। গাড়ীটোৰ আগত আৰ্মিৰ